মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। আজি চতুৰ্থ শ্ৰেণীৰ পঞ্চমহ পাঠ কক্ষা শিষ্টাচাৰ পাঠটিৰ অসমীয়া অনুবাদ দিয়া হৈছে, লগতে ইয়াৰ প্ৰশ্নোত্তৰো দিয়া হৈছে। তোমালোকে ভাল ধৰণে চাবা আৰু বন্ধৰ সময়ছোৱাত প্ৰশ্ন উত্তৰখিনি কৰি যাবা। পঞ্চমহ পাঠ কক্ষা শিষ্টাচাৰ পঞ্চম পাঠ শ্ৰেণীৰ শিষ্টাচাৰ। আচাৰ্য কক্ষাং প্ৰবিশতি সৰ্বে ছাত্ৰাঃ উত্তিষ্ঠন্তি। আচাৰ্য শ্ৰেণীকোঠালৈ সোমাই আহে আৰু সকলো ছাত্ৰ ছাত্ৰী থিয় হয়। ছাত্ৰাঃ নমস্তে শ্ৰীপন। নমস্কাৰ মহাশয়। আচাৰ্য নমস্তে। উপবিশন্তু। নমস্কাৰ বহা। কিং সৰ্বে ছাত্ৰাঃ উপস্থিতাঃ সন্তি। কি সকলো ছাত্ৰ ছাত্ৰী উপস্থিত আছেনে? কক্ষা প্ৰমুখ শ্ৰেণী প্ৰমুখ নৈব শ্ৰীমান। নহয় মহাশয়। ৰমেশঃ অনুপস্থিতঃ অস্তি। ৰমেশ অনুপস্থিত। আচাৰ্য কাৰণম কিম। কাৰণটো কি? কক্ষা প্ৰমুখ শ্ৰেণী প্ৰমুখ তস্য গৃহে অদ্য সত্যনাৰায়ণ পূজা অস্তি। তাৰ ঘৰত আজি সত্যনাৰায়ণ পূজা আছে। আচাৰ্য ভৱতু নাম। হ'ব বাৰু। ইদানীম উপস্থিতি ভৱতি। এতিয়া উপস্থিতি হ'ব। অহং ক্ৰমশঃ এককস্য ছাত্ৰস্য নাম বদামি। মই ক্ৰমাগতভাৱে এজন এজনকৈ ছাত্ৰৰ নাম ক'ম। সহ উপস্থিতো অস্মি শ্ৰীমন ইতি বদতু। তেওঁ উপস্থিত আছোঁ মহাশয় এনেধৰণে ক'ব। বিনোদঃ বিনোদ বিনোদ উপস্থিতো অস্মি শ্ৰীমন। উপস্থিত আছোঁ মহাশয়। আচাৰ্য বিশাল। আচাৰ্য বিশাল। সৰ্বে মৌনম উপবিশন্তি। সকলো নীৰৱে থাকে। বিশালঃ নাস্তি কিম। বিশাল নাই নেকি? বিশালঃ শ্ৰীমান কিম অহম অন্তঃ প্ৰবিশামি। মহাশয় কি মই সোমাব পাৰোঁনে? আচাৰ্য অহো বিশালঃ আগচ্ছতু। বিশাল আহা। কিমৰ্থম বিলম্ব। কি কাৰণে দেৰি হ'ল? বিশালঃ গৃহে ভোজনে বিলম্ব অভৱত। ঘৰত ভাত খাওঁতে দেৰি হ'ল। আচাৰ্য এতৎ ন উচিতম। এইটো ভাল কথা নহয়। বিশালঃ ক্ষম্যতাম শ্ৰীমান। ক্ষমা কৰিব মহাশয়। ইতঃ পৰং বিলম্ব ন ভৱিষ্যতি। ইয়াৰ পাছত আৰু দেৰি নহয়। আচাৰ্য অস্তু সংস্কৃত পুস্তকং স্বীকুৰ্বন্তু। হ'ব বাৰু। সংস্কৃত কিতাপ লোৱা। অদ্য বয়ং চতুৰস্য কস্য না কথাং পঠামহ। আজি মই চতুৰ বা বুদ্ধিয়ক সহাৰ কাহিনীটো পঢ়িম। ৰবি ৰবি শ্ৰীমান প্ৰমোদঃ তুদতি। মহাশয় প্ৰমোদে চিকুটিছে। আচাৰ্য কোপেন খঙেৰে প্ৰমোদঃ ন তুদ নিচিকুটিবা। ভৱানে বহু চপল। তুমি বৰ দুষ্ট। প্ৰমোদঃ ক্ষম্যতাম শ্ৰীমান। ক্ষমা কৰিব মহাশয়। পুনঃ ন কৰ্মী। আগলৈ আৰু নকৰোঁ। আচাৰ্য একং বনম অস্তি। এখন অৰণ্য আছিল। তত্ৰ একঃ সিংহঃ অস্তি। তাত এটা সিংহ আছিল। তত্ৰ এক চচকঃ অপি অস্তি। তাত এটা শহাও আছিল। সিংহঃ সৰ্বদা বন্য পশুন ভক্ষয়তি। সিংহই সদায় বনৰ পশুবোৰ ভক্ষণ কৰে বা খায়। একদা এদিনাখন ঘণ্টানাদঃ ভৱতি। তেনেকুৱাতে কি হ'ল? বেল পৰিলে বা ঘণ্টা পৰিল। ঘণ্টানাদঃ অভৱত। ঘণ্টা পৰিল। সহ পাঠস্য অনুবৰ্তনং কৰিষ্যামহ। কালিলৈ পাঠটো পুনৰ পঢ়িম। ছাত্ৰাঃ ধন্যবাদ শ্ৰীমান। ধন্যবাদ মহাশয়। আচাৰ্য স্বাগতম। আচাৰ্য স্বাগতম।
নমো নমঃ। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। তোমালোকে চেনেলটো চাই থাকিবা, বন্ধৰ সময়ছোৱাত প্ৰশ্নোত্তৰসমূহ কৰি যাবা। লগতে চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি ল'বা।